ৰামদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী উদ্যোগত 65 সংখ্যক ৰঙালী বিহু উদযাপন। অসমীয়া জাতিৰ আয়ুস ৰেখা পুৱা পতাকা উত্তোলনৰ আৰম্ভ হ'ল বিহু কাৰ্যসূচী। পতাকা উত্তোলন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি ধৰ্মেশ্বৰ ঠাকুৰে। পুৱা স্মৃতি তৰ্পণ, বৃক্ষৰোপণৰ পিছতে খেল ধেমালি অনুষ্ঠিত কৰা হয়। আজিৰ পৰা জেহাৰুল ইছলামৰ ৰিপৰ্ট। আমাৰ এই ৰামদিয়া সত্ৰ নগৰী, ৰামদিয়া কলা কৃষ্টি বিষয়ত এতিয়া বহুত আগবঢ়া আৰু এতিয়া আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজি 65 সংখ্যক। এই 65 সংখ্যক এই বিহু উৎসৱত আজি উলহ মালহেৰে আমি উদযাপন কৰিব ওলাইছোঁ। আজি আমাৰ শুভ আৰম্ভ হিচাপে আজি প্ৰথম বিহুৰ দিনাই পতাকা উত্তোলনৰ কাৰ্যসূচী হৈ গ'ল, বৃক্ষৰোপণ হৈ গ'ল আৰু শ্বহীদ বেদীত আমাৰ শ্বহীদ তৰ্পণ কৰা হ'ল। আৰু এতিয়া আমাৰ খেল ধেমালি চলি আছে আৰু এনেকৈ আমি কিছুদিন পিছত এটা নিৰ্দিষ্ট দিনত আমি আমাৰ মুকলি এখন বিহু সভা পতা হ'ব আৰু সিদিনাই মানে আমাৰ গায়ক মানে অসমৰে মানে স্বনামধন্য এজন গায়ক মানে ইয়াত আমন্ত্ৰণ কৰা হ'ব আৰু সিদিনাই আমাৰ বিহুৰ সামৰণি পৰিব। আমাৰ ৰামদিয়া মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত আৰু তেওঁৰ পদকে অনুসৰণ কৰি ইয়াত সত্ৰ নগৰী হিচাপে ৰামদিয়াখন প্ৰতিষ্ঠিত হৈছে। আৰু এই ভঠেলি মেলাত আমি পুনৰ তেওঁৰ যিটো ইয়াৰ পৰা বিদায় দিয়াৰ দিন, সেই দিনটোত 6 বহাগতে আমি এই উৎসৱটো পালন কৰি এই তেতিয়াৰ পৰা আহিছোঁ, এতিয়ালৈ চলি আছে। আৰু দিনে দিনে এই উৎসৱটো ভঠেলি মেলাটো অতি বহল হৈ আহিছে। অকল অসমৰে নহয়, অসমৰ বাহিৰৰো বিভিন্ন ব্যৱসায়ী ইয়াতে আহে, বিভিন্ন মানুহ এই ভঠেলি মেলা চাবলৈ আহে আৰু তেওঁলোকক আমি যিমান পাৰোঁ অভ্যৰ্থনা কৰোঁ আৰু তেওঁলোকে আমাৰ পৰা সন্মান ইত্যাদি পাই যায় আৰু আমাক এতিয়ালৈ প্ৰশংসা কৰি আছে আৰু পিছলৈ আমি এনেধৰণৰ উৎসৱ এটা অধিক ভাল কৰিম বুলি আমি পণ কৰি আছোঁ। কণ কণ শিশুসকলক লৈও বিবিধ খেল ধেমালি অনুষ্ঠিত হৈছে। ৰামদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তথা ৰামদিয়াবাসী ৰাইজৰ হৈ আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ বহাগৰ শুভেচ্ছা জনাইছোঁ। ৰামদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আজি গৈ 65 সংখ্যক বৰ্ষত ভৰি দিছেহি। সকলো ৰাইজক একত্ৰিত কৰি পতাকা তলত সমবেত হৈ ঐক্য সমন্বয়েৰে যাতে আমি জাতিটোক বান্ধ খুৱাই ৰাখিব পাৰোঁ, তাৰ বাবে ৰামদিয়া ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলেও আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে। সেই উদ্দেশ্যে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেলা ধূলা পাতি ৰং ধেমালিৰ মাজেৰে যাতে সকলোৰে মনত আনন্দদায়ক এটা পৰিৱেশ সৃষ্টি হৈ ভৱিষ্যতৰ বাবে সঁচা অসমীয়া সত্তা লগত লৈ আগবাঢ়ি যাব পাৰে, তাৰ বাবে ৰামদিয়া ৰঙালী বিহু সন্মিলনে কামনা কৰে।